তো হেল্ল ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আৰু মই মানে ঘৰৰ পৰা ব্লগটো আৰম্ভ কৰা নাছিলোঁ আৰু মই এতিয়া বাটাচাৰকুচি হঠাতে আহিলোঁ। মানে কি হ'ল, এন্তে কোৱা নাছিল যে বাটাচাৰকুচি দিব ৰাস্তাবা আৰু মানে কি পাঠশালাত বুলি কৈ আছিল যে পাঠশালাত ৰাস্তাবা যাম। আমিও পাঠশালাত বুলি আহিছিলোঁ। তাক মানে ৰাস্তাটো হঠাতে কাটি দিলাক মানে হাৱাৰীখিনিত। তাৰপিছত মানে সুধিলোঁ ক'ত যা যাওঁ, ক'লা কি বাটাচাৰকুচিত যাওঁ। য'ত আৰু যদি আপত্তি নেই ইমান ভালে বৌ মানে ইমানো বেয়া হোৱা নাই ৰাস। মই গম পালোঁ মৃণালদাৰ পৰা। গতিকে আহিলোঁ বাটাচাৰকুচিত ৰাস্তাক। আৰু ৱেলকাম টু মাই চেনেল, নতুন এটা ব্লগত কওঁ। আৰু আজি ফাইনেলি মই মৃণালদাক লগ কৰি মানে মনটো বহুত ভাল লাগিছে। আৰু মানে মৃণালদাই গৈছে পাঠশালাত ৰাস্তাবা। মই বাটাচাৰকুচি দিলোঁ, অলপ উল্টা হ'ল। কিন্তু তেওঁ মানে কি হ'ল, আহিব তেওঁ এতিয়া অলপ পাছত ৰাস্তাবা অলপ এটাও চিচি অলপ এটাও চিচি বিভিন্ন কথাটো। গতিকে ৰাতি ঘূৰিব পাৰে আমি বেলেগ কথা। এতিয়া মই যাইছোঁ মানে পাৰ্কিঙৰ জেগা আছে আৰু মই অলপ চৰ্দি লগা আনিছোঁ। হ'লেও মই আপোনালোকে দেখাব পুৰা চেষ্টা কৰিম। আৰু আজি বাটাচাৰকুচিৰ পৰা ৱেলকাম। চাওঁতে এইগিলাখন মানে গাড়ী লাইন ধৰছি মানে বহুত ৰাস্তা মানুহ হৈছে। ইয়াৰ পৰা মানে পাৰ্কিং কৰিছে দে আৰু সিদিনাখন পাৰ্কিং কৰিছে দে আৰু ফ্ৰেণ্ডছ গাড়ীখন আমি ইয়াতে এনেকৈ পাৰ্ক কৰিলোঁ। আৰু ইয়াতে বহুত মানে গাড়ী এনেকৈ পাৰ্ক কৰা আছে। আৰু এনেকৈ আমাৰ গাড়ীখন ইয়াতে পাৰ্ক কৰিলোঁ। আৰু এতিয়া আমি যাম ৰাস চাবা ব্লক। যেনেকৈ আমি গাড়ী চাড়ী পাৰ্ক কৰি এতিয়া যাব ধৰিছোঁ। আৰু ইয়াতে টেম্পুখনে সদায় ঘূৰিব মানে ৰাস্তা চাহ হ'ব ভাই আৰু এতিয়া মানে ঘূৰিব ঘৰত যাব। আৰু এতিয়া আমি মানে ৰাস্তা চাব আহিছোঁ। এই আৰম্ভ হয় এইটো ভিডিঅ'টো ক্লিয়াৰক যাম। তাৰপিছত মৃণালদা আহিব বা বহুত কাম আছে আজি বাটাচাৰকুচি আপোনালোকে চাই থাকক। এতিয়া আমি যাই আছোঁ বহুত মানে মানুহৰ পৰা আৰম্ভ হৈছে দে আৰু চব ৰাইজ এখন আৰু বাটাচাৰকুচিৰ মেইন মানে সেইটো গেটখন হ'ল এখন বাটাচাৰকুচি মানে ভালকৈ মই মোৰ মানে মোবাইলত কভাৰে হোৱা নাই কি ক'ম আৰু ইমান ভালকৈ বনাইছে। আৰু ইয়াৰ পৰা মানে বহুত মানুহ এইগিলাখন দিছে পাঠশালাত জিংকে দিছে এইগিলাখন দিয়ে আৰু মানে ৰাস্তাত এইগিলা মেইন। আৰু পাঠশালাত জিংকে এখন ছেকেণ্ড গেট দিছিল, এখনো এখন ছেকেণ্ড গেট এখনে ভালকৈ কভাৰ হৈছে মানে এখন ইমান ডাঙৰ আছিল গেটখন। এখন মানে এনেকৈ গেট দিছে ফুলৰ এখন ভাল লাগছে। আৰু এখন গণেশত দিছে আৰু এটাও এখন গেট দিছে। এখন গেটত মানে লাইট চাইটবিলাক দিছে বহুত ডেক'ৰেট কৰি। আৰু আজিকালি এইগিলা মানে ওপৰত লাইট দিয়ে পাঠশালাতো দিছে আৰু এটাও দিছে। এতিয়া মানে এইগিলাখন দিছে আৰু এতিয়া এইগিলা দিছে বহুত মানুহ হৈছে। এইগিলাখন মানে হোটেল টোটেল দিছে এইগিলাত নাখাওঁ দিছোঁ আমি সেইটো বেলেগ কথা। আৰু এতিয়া এখন ইয়াতে বহুত ডাঙৰ দিছে। মোৰ মানে ভাব চিন্তা ধাৰা ভুল হৈছিল মানে এতিয়া ডাঙৰে হৈছে এখন একো সৰু মানে ৰাসনে আচলতে পাঠশালাত হেৰি কৰি বহুত কম হৈছে পাৰি চাওক। পাঠশালাত ক'লে হৈ আচলতে পাঠশালাত কৰি ডাঙৰ দিয়া। আৰু মূৰ্তি চূৰ্তিবিলাক এটাও এনেকৈ দিছে মানে মেইন গেটতে এনেকৈ মূৰ্তি দিছে য'ৰ পৰা আৰম্ভ মূৰ্তি চাই থাকক আৰু আপোনালোকে এনেকৈ। আৰু এতিয়া পূৰা বিয়াৰ পেণ্ডেল কৰিছে। পেণ্ডেলটো চাওক বহুত ভাল পেণ্ডেল কৰিছে চাওক। আৰু চাইডৰ পেণ্ডেলবিলাক চাওক, পেণ্ডেলবিলাক বহুত ভাল লাগছে। মোৰ এতিয়াহে অনুভৱ হৈছে যে মই সঁচাকৈ ৰাস্তা কৈছোঁ। আৰু এই লাইট চাইটবিলাক ইমান ধুনীয়াকৈ দিছে কি ক'ম ভাষা নাই। আৰু তাতে এনেকৈ ডেন্স চলি আছে, সৰুতে এটা ডেন্স কৰি আছে বঢ়িয়া নাচিছে দে আৰু আমি এতিয়া চাওঁ। চলি কথা বেলেগ ডেন্স কৰিছে দে, চলি কথা ক'ব লাগিব। বাটাচাৰকুচিৰ মণ্ডপটো কৃষ্ণই নাৱেদি ৰাধাক নিছে এনে দৃশ্য এটা বনাইছে বহুত সুন্দৰ বহুত ধুনীয়া। আৰু ইয়াতে পণ্ডিতজী বহি আছে ফটা দিবা। আৰু ফ্ৰেণ্ডছ এটা বহুত ধুনীয়াকৈ বনাইছে মানে ৰাধা কৃষ্ণক হোলী চলি খেলি আছে নেকি, কিন্তু পানীটো ভৰ্তি হোৱা নাই এতিয়া কিয় বা। বাটাচাৰকুচি বুলি দিয়া আছে দে আৰু এইটো এনেকৈ ভয় লগাকৈ শাসন বনাইছে। মৰা মানুহটো থোৱা আছে।
ইয়াতে এইগিলাখন মানুহ হৈছে আৰু এইটো পানীৰ কাৰণে মানুহ হৈছে চাওঁ এইগিলাখন পূৰা লাইটিং চাইটিং পূৰা বঢ়িয়া হৈছে আৰু ইয়াতে এটা সৰু পানী দি বনাইছে মিনি একদম কিউটি আৰু ইয়াতে চৰাই আছে এইটো কিবা 29 লেখা আছে 29 বছৰ হ'ল নেকি না কিবা কিবা হৈছে আৰু এইটো এটা সৰু আৰু এইটো লাভ দিয়া আছে তুমি ফটো উঠিমে ইনষ্টাগ্ৰামত চাই ল'ব এটা ৰুলছ কষ্টি হয় 4জন নহ'লে সেই 2জন 3জন এনেকৈ যাব দিছে এই দাদাজনী ইয়াতে আছে এনেকৈ একজন দাদা ৰখি আছে ফটো উঠাৰ মানে বহুত ইমান ভিৰে ইয়াতে আদৰিছ বুলি লেখা আছে দেৱী দিছে হে ৱেলকাম মানে এনেকৈ ক'ব চেষ্টা কৰিছে কিন্তু তাৰ মুখ নাই দুৰ্ভাগ্যবশতঃ হাতেৰে নুচুব বুলি লিখি দিয়া আছে মানে চৰ্ট কৰিব পাৰে আৰু তাতে লেখা আছে হাতেৰে নুচুব লাইট চাইট পূৰা দি দিছে গাছত যেটা এনেকৈ মই ওচৰত দিছে বঢ়িয়াকৈ ফটো উঠা এইটো সেইগিলাখন বঢ়িয়াকৈ দিছে ইয়াতে লাইটিং চাইটিং বঢ়িয়া হৈছে ফটো চটো উঠিলোঁ এতিয়া এনেকৈ এতিয়া আমি আৰু যাম মূৰ্তি চাবা আৰু এইটো হ'ল শিৱৰ মূৰ্তি আৰু এইগিলাখন আৰু এতিয়া মানে এইগিলা মানে মূৰ্তি চূৰ্তিগিলা মানুহ তাৰে নিচিনাই দে আৰু ফ্ৰেণ্ডছ এটাও এনেকৈ দিছে শিৱ মানে ভগৱানৰ মানে কৃষ্ণৰ চাৰিওফালে এনেকৈ ৰাধা আই ঘূৰি আছে দে গকুল গমানেতো ভাল মূৰ্তি দিছে মহাবীৰ চিলাৰাই না কি মহাবীৰ চিলাৰাই এইটো আৰু আমি ইয়াতে এনেকৈ এনেকৈ চালোঁ আৰু ইয়াতে ডান্স চলি আছে এতিয়াও তেনেকৈ বহুত মানুহ যি মানে এইগিলাখনতে লেখা আছে পঢ়াৰ সময়ত যিমান মানুহৰ ভিৰ আৰু এই চাইডে দেখিলে কাপোৰৰ দোকান চোকান আছে মানে ডাইৰেক্ট বান্ধি চমেলা হেনো নহয় আৰু এইগিলাখন গামচাৰ দোকান দিয়ে আৰু এইগিলাখন হাতেদি বনোৱা বস্তু আনিছে আৰু এইগিলাখন খোৱা বস্তু দোকান আৰু ইফালে এনেকৈ মেলা চেলা দোকান চোকান আছে কিন্তু চলা নিচিনা ইমান উৎসাহিত নহয় এখনি মানে ভাগ্য পৰীক্ষা কৰে কিন্তু মোৰ ভাগ্যখন ভাল বুলি মই জানো এইগিলাখনো চেৰকি আছে দে আৰু এইবিলাক দোকানতে তলত বহিছে দে আৰু এইগিলাখন কাহৰ দোকান আজি হওঁতে বাটাচাৰুকুচিত ফুলৰে এনজয় কৰিছে দে আৰু মানে মই এটাই বুজিলোঁ এই মানে দোকান চোকানবিলাকত কিবা এটা আন্ধাৰ আছে মানে পাঠশালাত যিটো পোহৰ আছে তাৰমানে যায়ে ভাল লাগে কিবা এটা মানে কি কওঁ মানে কিবা এটা উৎসাহটোৱে বেলেগ কিবা এটা মানে সেমকা লাগছে দোকান চোকান বাকী মূৰ্তি চূৰ্তি এইগিলাবিলাক চব ঠিকে আছে কেৱল দোকানটো অলপ মানে লাইটিংটো অলপ ভাল কৰিলে ভাল হ'লে হয় ফটো উঠা স্পেচিয়েল মানে জেগাটো হ'লেতো এতিয়া আজি মানে এতিয়া লাইটটো দিয়া নি কিবা বৈ আছে হ'ব পাৰে ফ্ৰেণ্ডছ এখন হ'ল ক্ৰিয়ান চ' ক্ৰিয়ানত আহিলোঁ এনেকৈ ক্ৰিয়ানত আহি গ'লোঁ এতিয়া আমি মই ভিডিঅ'টো বনাই থাকিম আপোনালোকে চাই থাকক এনেকৈ মোৰ ভিডিঅ'টো চ' এনেকৈ সোমালোঁ ক্ৰিয়ানৰ ভিতৰত ফ্ৰেণ্ডছ চাই থাকক আপোনালোকে ক্ৰিয়ানৰ মালিকনী চ' ফ্ৰেণ্ডছ এতিয়া মই এনেকৈ ক্ৰিয়ানৰ ভিতৰত আৰু অৰ্ডাৰ কৰা এতিয়া মেনু চাইছে এনেকৈ আমি ক্ৰিয়ানৰ ভিতৰত চালোঁ কিবা আছে চাব আহিছোঁ কি হৈছে এইটো একো নিদিব কিবা আন্ধাৰ মুন্ধাৰ আৰু এটা লজ এতিয়া আমি গম পালোঁ ওপৰত
itu al kopitur murti দেখি মূৰ্তি হাৰা অৱস্থা আৰু ফ্ৰেণ্ডছ এনেকৈ পাতাচাৰ গুচিৰ পৰা পাঠশালাত ৰাস্তা মজাটো বেলেগ আৰু পাতাচাৰ গুচিৰ পৰা এতিয়া আহিলোঁ আৰু এতিয়া পাঠশালাত আছোঁ মানে এতিয়া যাম ৰাসত খাম ষ্টিক খাম একডাল পুৰা মাংস সেইটো বেলেগ কথা সেইগিলাখান খাব আহিছোঁ আৰু মানে আমি এতিয়া এনেকৈ গাড়ী পাৰ্ক কৰা জেগা চাইছোঁ আৰু এই মইনাই বুলি যাইছে ইমান তেল দে সব ফ্ৰেণ্ডছ আজি এনেকৈ এতিয়া এই ৰাতি 11:30 বজাত মানে 11:46 হ'ল দে 11:30 বুলি ক'লোঁ ইটাও এনে মানুহ হিচাপে আৰক্ষী বাহিনী পূৰা ডিউটি দি আছে আৰু মানে পূৰা আজিও মানুহ হৈছে এই ৰাতিও মানে মানুহ কমানি মানে পূৰা মানে 2 বছৰৰ মূৰত ৰাস পাইছে না পূৰা এনজয় কৰিছে আৰু আমিও ৰাতি 11:46ত পাতাচাৰ গুচিৰ পৰা আহি পাঠশালা গৈছোঁ এইটোকে অলপ পাগলৰ আনন্দ বুলিয়ে কয় দে ফ্ৰেণ্ডছ আজিও ষ্টিক খাব আহিছোঁ আচলতে পাঠশালা ৰাখোঁ আৰু ইয়াৰ পৰা ৰাস চব ফ্ৰেণ্ডছ কি কয় ৰ আজি আৰু হৈছোঁ পাতাচাৰ গুচিৰ পৰা মই কৈছোঁ যিহেতু আজি মানে এনেই আৰু খাব আহিছোঁ দে আৰু একে সমানৰ মানুহ তো ফ্ৰেণ্ডছ আজি সেই কি কয় ফটো উঠা যাইছোঁ মন্দিৰত যিহেতুকে মণ্ডপত ফটো উঠা হোৱা নাই এইটো হ'ল মণ্ডপ আপোনালোকে চাই থাকক এনেকৈ দে আৰু চব ফ্ৰেণ্ডছ এনেকৈ এতিয়া মই ৰাসত আছোঁ ৰাতি এতিয়া 11:30 বাজি গ'ল আৰু এনেকৈ এতিয়া বহুত পাতলা মানুহ হৈছে দে আৰু কালি নিচিনা মানে বহুত মানুহ নাই